মই তাৰমানে এতিয়ালৈকে যিহেতু অনবৰতে বানপানীৰ কামত যোৱা 3 দিন নামনি অসমত একদম দিনে ৰাতিয়ে ঘূৰি আছোঁ, গতিকে কংগ্ৰেছে কি ষ্টেটমেণ্ট দিছে মই সঁচাকৈ দেখা নাই। আপোনাৰ মুখৰ পৰাহে এই মুহূৰ্তত শুনিলোঁ যে কংগ্ৰেছ দলে অকলশৰীয়াকৈ উপনিৰ্বাচন খেলিম বুলি কৈছে। যদি সঁচাকৈ কংগ্ৰেছ দলে অকলশৰীয়াকৈ উপনিৰ্বাচন খেলিম বুলি কৈছে, এইটো তেওঁলোকৰ ঐতিহাসিক ফল। লোকসভা নিৰ্বাচনত আমাৰ সকলোৰে সহযোগত অকণমান ৰিজাল্ট ভাল কৰাৰ পাছত যদি কংগ্ৰেছ দলৰ অহংকাৰ হৈছে, যদি কংগ্ৰেছ দলে এতিয়া বিৰোধী ঐক্যমঞ্চৰ লগত আলোচনা নকৰাকৈ অকলশৰীয়াকৈ সিদ্ধান্ত ল'ব খুজিছে, যদিহে দেই আপুনি কোৱা মতে যদিহে এইটো হৈছে, তেতিয়াহ'লে নিশ্চিতভাৱে কংগ্ৰেছ দলৰ এই অহংকাৰ ভাল অহংকাৰ নহ'ব। যদিহে হৈছে, মই কংগ্ৰেছ দলক এই মুহূৰ্তত বঙাইগাঁৱৰ পৰা, বঙাইগাঁৱৰ চাৰ্কিট হাউচৰ এই কেম্পাছৰ ভিতৰৰ পৰা কংগ্ৰেছ দলক জনাব খুজিছোঁ যে যদি কংগ্ৰেছ দলে ঐক্যবদ্ধ হৈ আমি গোটেইবিলাকে যেতিয়া ইলেকশ্যন খেলোঁতে ৰাইজৰ যিটো আমি সঁহাৰি লাভ কৰিছিলোঁ, সেইটোকে একমাত্ৰ কংগ্ৰেছৰ প্ৰতি মানুহৰ সমৰ্থন বুলি ধৰি লয়, তেতিয়াহ'লে তেখেতসকলে মূৰ্খৰ স্বৰ্গত বসবাস কৰা হ'ব। এইটো ভাল কথা নহ'ব, এইটো একেবাৰে দুৰ্ভাগ্যজনক হ'ব। আৰু মই ভাবোঁ যে যদি দৰকাৰ হয় ঠিক আছে, কংগ্ৰেছে যদি খেলে বেলেগ কথা, কিন্তু প্ৰথমতে বিৰোধী ঐক্যমঞ্চৰ ভিতৰত আলোচনা হ'ব লাগিব। আৰু বিৰোধী ঐক্যমঞ্চৰ লগত আলোচনা নকৰাকৈ যদি কংগ্ৰেছে এনেকুৱা কথা কয় যে অকলে তেওঁলোকে ইলেকশ্যন খেলিব, তেতিয়াহ'লে পৰৱৰ্তী ইলেকশ্যনবিলাকত আমাৰ পৰা সহযোগিতা নাপাব। যদি কৈছে, মইতো নাজানো, কংগ্ৰেছে যদি কৈছে মই বানপানীত ঘূৰি ফুৰিছোঁ, আপোনালোকে সকলোৱে দেখিছে, 1 মিনিটো বেলেগ কথা ভাবিবলৈ সময় নাই। ৰাতিপুৱা 5টা বজাৰ পৰা ৰাতি 12:30, 1টা বজালৈকে মানুহৰ মাজত আছোঁ, ব্ৰহ্মপুত্ৰ নদীৰ ভিতৰত আছোঁ, 10:30, 11টা বজালৈকে নাৱৰ ওপৰত আছোঁ। মানে মই নাজানো, সঁচাকৈ নাজানো, কিন্তু যদিহে কংগ্ৰেছে কৈছে যে অকলে তেওঁলোকে উপনিৰ্বাচন খেলিব, তেওঁলোকৰ এইটো অহংকাৰ হৈছে। সামান্য ৰাইজৰ সঁহাৰি, কিছু পৰিমাণে ৰাইজৰ সঁহাৰি আপোনাৰ লোকসভা নিৰ্বাচনত লাভ কৰাৰ পাছত যদি কংগ্ৰেছৰ এনেকুৱা ধৰণৰ অহংকাৰ হয়, অসমৰ মানুহে গ্ৰহণ নকৰিব কথাটো। সেইকাৰণে মই ভাবোঁ যে অচিৰেই আমাৰ বিৰোধী ঐক্যমঞ্চৰ সভা অনুষ্ঠিত হ'ব লাগে, আৰু বিৰোধী ঐক্যমঞ্চৰ সভাত যদি কংগ্ৰেছ দলে ক'ত খেলিব খোজে সেই কথা কওক, আৰু বাকী দলে যদি ক'ৰবাত খেলিব খোজে তেওঁলোকেও আলোচনাটো কৰক। সকলোৱে আলোচনাৰ শেষত আমি যি সিদ্ধান্ত ল'ম সেই সিদ্ধান্ত মতে হ'ব লাগে বুলি মই ভাবোঁ। আৰু কংগ্ৰেছ দলে যদি আগতীয়াকৈ নিজা সিদ্ধান্ত গ্ৰহণ কৰে, তেতিয়াহ'লে নিশ্চিতভাৱে বাকী বিৰোধী দলবিলাকেও নিজা সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হ'ব। মানে আপোনালোকে প্ৰাৰ্থী দিব যদি ইয়াতে আলোচনা নকৰে? মানে দেখা যাওক, মই প্ৰথমতে কংগ্ৰেছ দলৰ কথাখিনি শুনি লওঁ। এতিয়ালৈকে কংগ্ৰেছ দলৰ কথাখিনি শুনা নাই, আৰু কংগ্ৰেছ দলৰ সভাপতিৰ লগত কথা পাতি লওঁ। যদি সঁচাকৈ তেখেতসকলে এনেকৈ ধৰণে কৈছে, বিৰোধী ঐক্যমঞ্চ এটা থকাৰ পাছতো, আৰু আজি এমাহৰ আগত একেলগতে ইলেকশ্যন খেলি যোৱাৰ পাছতো যদি অকলশৰীয়াকৈ ইলেকশ্যন খেলাৰ কথা তেওঁলোকে ঘোষণাই কৰি দিছে, মই নাজানো আপুনি কৈছে ঘোষণাই কৰি দিছে বুলি, যদি ঘোষণা কৰি দিছে ডেফিনেটলি কংগ্ৰেছ দলৰ এই ঘোষণা আমি ইতিবাচক ঘটনা বুলি নামানো। আমি ডেফিনেটলি ইয়াৰ বিৰোধিতা কৰিম, আৰু ডেফিনেটলি আমি কংগ্ৰেছ দলে আমাৰ লগত আলোচনা নকৰাকৈ, আটাইবিলাক বিৰোধী দলৰ লগত আলোচনা নকৰাকৈ কৰা এনেকুৱা সিদ্ধান্তক অহংকাৰ বুলি গণ্য কৰিম।